অৱশেষত কেমেৰাৰ সন্মুখলৈ আহিল আধুনিক বদন। এটাৰ পিছত আনটো চাঞ্চল্যকৰ স্বীকাৰোক্তি বদনৰূপী উড্ৰেনৰ। মেঘালয়ৰ আঁচনিৰে অসমৰ বাসিন্দাক টোপ দিয়াৰ কথা স্বীকাৰ। মেঘালয় চৰকাৰৰ চাকৰি নিজৰ উপৰি পত্নীক খোলখালিক দিয়াৰো স্বীকাৰোক্তি। অসম মেঘালয় সীমান্তৰ দুহুপাহামৰ একছত্ৰী সম্ৰাট আধুনিক বদনৰূপী এই উড্ৰেং ৰংপি অৱশেষত আহিল কেমেৰাৰ সন্মুখলৈ। প্ৰথমে চালে বেৰে কোবোৱা কথাৰে নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা বদন উড্ৰেনৰ। কোনোবা মালিকে যদি কয় যে এই কালভাৰটো তুমি কৰা, মানে তোমাৰ লেবাৰ নিজৰ, মিস্ত্ৰী নিজৰ, আমি শিল বালি দিম, খালি তোমাৰ 10,000 দিম বা 12,000 দিম, তুমি কমপ্লিট কৰা। মেঘালয় অসমত তাৰমানে আমিতো সেনেকৈ কৰোঁ, আমি অসমতো কৰোঁ। অসমতো মই এতিয়া ফৰেষ্টৰ সেইবিলাক মই মানে দি আছোঁ। মানে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত উড্ৰেনে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল নিজেই মেঘালয়ৰ চৰকাৰী কৰ্মচাৰী হোৱাৰ উপৰি পত্নী আৰু খোলখালিক চাকৰি দিয়াৰ কথা। বিদ্যালয়টো পুৰণি মোৰ ৱাইফে তাত চাকৰি কৰে, এইটো সৰ্বশিক্ষা মিছনত চাকৰি কৰে। আৰু মোৰ মানে কি কয় এইটো খুৰখালি চাকৰি কৰে। গতিকে মই কাৰোবাক মানে চাকৰি দিয়াটো মোৰ অপৰাধ নহয়। এটাৰ পিছত আনটো চাঞ্চল্যকৰ সত্য স্বীকাৰ কৰিবলৈ বাধ্য হ'ল আধুনিক বদন। কেৱল ইমানেই নহয়, উড্ৰেনে স্বীকাৰ কৰিলে চৰকাৰী কৰ্মচাৰী হৈও দুয়োখন ৰাজ্যতে ঠিকা থাকুলি কৰে বুলিও। এইটো বেয়া নহয়, ব্যৱসায়টো চব জেগাতে কৰিব পাৰে। ব্যৱসায়টো আপুনি অসমৰ মানুহ অৰুণাচল কৰিব পাৰিব, অসমৰ মানুহ নাগালেণ্ড যাই ব্যৱসায় কৰিব পাৰিব, ঠিকা কৰিব পাৰিব, মেঘালয় মানুহ গুৱাহাটীতো মানে কাম পালে কৰিব পাৰিব। মেঘালয়ৰ চৰকাৰী আঁচনিৰ ঘৰ দুমুপাহামৰ বাসিন্দাক দিয়াটো সত্য, নিজ মুখে ক'লে উড্ৰেনে, আৰু এয়া অপৰাধ নহয় বুলিও আত্মপক্ষ সমৰ্থন। মেঘালয় আঁচনিত যদি অসমত যদি মানে কিবা নোহোৱা নহয়, মই এইটো নোহোৱা নহয়, কিছুমান PMY ঘৰবিলাক পাইছে, বিনিবিচাৰী পাইছে, আৰু কিছুমান হেৰিব পাইছে নেকি কি বুঢ়া পেঞ্চন, সেইবিলাক পোৱাটো মই জানো। এটা গাঁৱৰ নহয়, গোটেই যিখিনি বৰ্ডাৰ এৰিয়া, গোটেই বৰ্ডাৰবিলাক দেখি আছোঁ, মই পাই আছোঁ। কোনোবাই দিলে ল'ব, সেইটোতো মানে যদি অপৰাধ তেতিয়াহ'লে গভৰ্ণমেণ্টে বন্ধ কৰক। শুনিলে আচৰিত হ'ব, বদনৰূপী উড্ৰেনে সীমান্তৰ বাসিন্দাৰ পূৰ্বপুৰুষৰ মাটিৰ নথি সংগ্ৰহ কৰাৰ কথাও স্বীকাৰ কৰিলে নিজ মুখে। অসমৰ মাটিত স্থাপন কৰা মেঘালয়ৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক উড্ৰেনৰ আছে একাধিক বাণিজ্যিক বাহনো। এই কাগজ পত্ৰ সিহঁতে জেৰ' কপিৰে যেতিয়া আমি মাটিৰ কাৰণে এপ্লাই কৰিলে সেই জেৰ' কপিবিলাক লাগে, সেই জেৰ' কপিবিলাক মোৰ তাত আছে, সেই জেৰ' কপিবিলাক সিহঁতে অৰিজিনেলবিলাক সিহঁতে ৰাখে। এই অৰিজিনেলটো মই অফিচে অৰিজিনেল নলয়। দুখন গাড়ী আছে, মোৰ ৱাইফে কিনিছে। এতিয়া সেই এখন গাড়ী মই এতিয়া মাহে মাহে মানে কিস্তি মাৰিব লাগে। কেমেৰাৰ সন্মুখলৈ অহা আধুনিক বদন উড্ৰেনে ল'লে সীমান্তৰ কেইবাটাও মাফিয়াৰ নাম। কেনেদৰে গভীৰ চক্ৰান্ত ৰচনা কৰা হৈছে অসমৰ ভূমি মেঘালয়ক হস্তান্তৰৰ, এফালৰ পৰা কৈ গ'ল আধুনিক বদনে। যিটো মানে মেঘালয় চামিল কৰা এখন কমিটি আছে, ভিতৰুৱা কমিটি, এইটো তাৰমানে দেখুওৱা নহয়, আৰু সেইটো এটা ডাঙৰ গেং, ডাঙৰ এটা গেং। সেইটো গেংটো কি নৱাক চয়ং বুলি কিনে এখন কমিটি আছে। সেই কমিটিখনে এই গৰ্ভা ৰিজাৰ্ভ, ৰাণীৰ পৰা যিটো গৰ্ভা ৰিজাৰ্ভটো তাৰমানে সেই ৰজাটোক মানে গতাই পেলাই মেঘালয় বনাব পৰা এটা এই কমিউনিটি, সেই কমিউনিটিটোৱে কাম কৰি আছে। কেমেৰা পাৰ্চন ঋতু কলিতাৰ সৈতে মিৰ্জাৰ পৰা গিৰিন্দ কলিতাৰ ৰিপৰ্ট DY365।